স্কুলত পঢ়া যেটো অভিজ্ঞতা আছিল নিজৰ ফিল হৈছে নিজৰ কলেজত আহিছো একাডেমিক লাইফ আছিল হাই সেকেন্ডাৰী লাইফটো কেনেকুৱা আছিল তাৰ ছাৰ হোক তেওঁলোকে মানে ষ্টুডেন্ট হিচাপে মানে মোক নামাতে ঘৰৰ ল'ৰা হিচাপে মাতে বিজনেস প্ৰগ্ৰাম হেবিলাক ষ্টাৰ্ট কৰাৰ আগত আমাৰ এডুকেশ্যনটো মাষ্ট বি কম্পালসৰি Hello everyone, মই ৱাহিদ আৰু আপোনালোক সকলোকে আমাৰ আজিৰ এই পডকাষ্টটো লৈকে আদৰণি জনাইছো আমাৰ আজিৰ অতিথি এক বহুত বিশেষ ব্যক্তি হয় আমাৰ গুৰুকুল সিনিয়ৰ সেকেন্ডাৰী স্কুল ডিব্ৰুগড়ৰ তেওঁ এক ষ্টুডেন্ট হয় আৰু আজিৰ ডেটত তেওঁ এক সফল ব্যক্তি বুলি আমি ক'ব পাৰো তেওঁ হৈছে ৰেহান আহমেদ আমাৰ গুৰুকুল সিনিয়ৰ সেকেন্ডাৰী স্কুল ডিব্ৰুগড়ৰ এক ষ্টুডেন্ট হয় আৰু লগতে তেওঁ এতিয়া পলিটিক্সত এক্টিভ হি ইজ দ্য ডিস্ট্ৰিক্ট প্ৰেসিডেন্ট অফ মাইনৰিটি মৰ্চা ডিব্ৰুগড় ডিস্ট্ৰিক্ট ওয়েলকাম ৰেহান আহমেদ স্যাৰ ওয়েলকাম টু আৱাৰ পডকাষ্ট আপোনাক লগ পাই আজি বহুত ভাল লাগিলে আৰু কিছুমান মনৰ কথা পাতিম বুলি ভাবিছো তো প্ৰথমে স্টাৰ্ট কৰিছো আপোনাৰ নিজৰ ইন্ট্ৰোডাকশনেৰে আৰু আপোনাৰ গুৰুকুলত পঢ়া যেটো অভিজ্ঞতা আছিল কেনেকুৱা আছিল আৰু আপোনাৰ পলিটিক্যাল জাৰ্নিটো কেনেকৈ ষ্টাৰ্ট হ'ল পিছত কেনেকৈ আপুনি আগবাঢ়ি গ'ল সেই বিষয়ে অকমান চমুকে জনাব পাৰিলে ভাল আছিল নমস্কাৰ পোনপ্ৰথমে মই আমাৰ গুৰুকুল কলেজৰ সিনিয়ৰ সেকেন্ডাৰী কলেজৰ প্ৰিন্সিপাল মেম বাখবী হাজৰিকা মেমক ধন্যবাদ জ্ঞাপন কৰিছো যিহেতু তেওঁ আজি এই পবিত্ৰ অনুষ্ঠানত নিমন্ত্ৰণ দিয়াৰ কাৰণে আৰু ভাল লাগিলে এনেকুৱা অনুষ্ঠানত আগতেও কৰিছো কিন্তু আজি অলপ নিজৰ ফিল হৈছে নিজৰ কলেজত আহিছো সেইকাৰণে আৰু মই ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ কেমেৰা পাৰ্সনক আৰু আপোনাক যেহেতু আপুনি ইমান ধুনীয়া এটা অনুষ্ঠান আজি আয়োজন কৰাৰ কাৰণে হয় হয় ঠিক আছে ৰেহান আহমেদ স্যাৰ আপোনাক আমিও লগ পাই বহুত সুখী আজি কিছুমান কথা পাতিব বিচাৰিছো পোনপ্ৰথমতে আপোনাক আমি সুধিবলৈ বিচাৰিছো আপোনাৰ গুৰুকুলৰ যেটো একাডেমিক লাইফ আছিল হাই সেকেন্ডাৰী লাইফটো কেনেকুৱা আছিল তাৰ বিষয়ে যদি অকমান জনাই আমি ভাল পাম আমাৰ গুৰুকুলৰ মানে কথা কৈ হেক নহব এইকাৰণে নহব গুৰুকুলত কলেজৰ নিচিনা লগা নাই পঢ়িখিনি ঘৰৰ নিচিনা লাগিছিল আৰু বিভিন্ন ধৰণৰ সহায় সহযোগ পাওঁ ইভেন আৰু এটা গুৰুকুলত পঢ়াৰ পিছত মোৰ এটা কি মানে ভাল হৈছিল কিতাবা মই বেলেগ এটা অনুষ্ঠানতো যদি লগ পাওঁ গুৰুকুলৰ মেম হোক আমাৰ ছাৰ হোক তেওঁলোকে মানে ষ্টুডেন্ট হিচাপে মানে মোক নামাতে ঘৰৰ ল'ৰা হিচাপে মাতে আৰু গুৰুকুলৰ যেহেতু এডুকেশ্যন সিস্টেমটো বহুত ভাল আছিল আৰু মানে ধুনীয়াকৈ মুকলিকে বুজাই দিয়ে যি দৰকাৰ হয় ইভেন এনেকুৱা মানে হয় আমাৰ এক্সামৰ টাইমত মেমে কল কৰি ঘৰলৈ আহিম বুলি কয় কি পঢ়ি আছো চাওচোন তহঁতৰ আমি এতিয়া ধমাধমাকৈ চব ৰেডি কৰোঁ মেম আহিব নি এই আজি নাহোঁ কালি আহিম তো এনেকুৱা ছাডেন কিছুমান মানে এইটো ক'বলৈ গ'লে আপোনাৰ এটা মানে ভাল এটা পদক্ষেপ যিহেতু ভিজিট কৰা তাৰপিছত আমাৰ যেনেকুৱা প্ৰব্লেম হওক আমি টিচাৰ নহয় আমি প্ৰিন্সিপাল মেমৰ ওচৰলৈ ডাইৰেক্টলি যাব পাৰোঁ কিন্তু কিছু কলেজত এনেকুৱা দেখা পাওঁ প্ৰিন্সিপালক লগ পোৱা নাযায় মানে টিচাৰে সলভ কৰে কিন্তু মানে আমাৰ ঘৰুৱা হিচাপে আমি যেতিয়া মন যায় তেতিয়া প্ৰিন্সিপাল মেমক লগ কৰিলেও গৈ মেম আহিছোঁ আহিবল পাৰোঁ মেমে কয় আহা বুলি কয় তো সেই হিচাপে মানে ঘৰুৱা হিচাপে আছিলে আৰু আজিও মই ভালেমান বছৰৰ পিছত আহিছোঁ কিন্তু ঘৰুৱা হিচাপে ফিলটো হৈছে আৰু মই উঠি অহা আমাৰ ইউথবিলাকক এইটো অনুৰোধ কৰিম যাতে এডুকেশ্যন সিস্টেমটো মেইন হয় এডুকেশ্যনটো ষ্টাৰ্ট কৰাৰ পিছতে আৰু বেলেগ লাইক বিজনেছ পলিটিক্স হওক বা কিবা আমাৰ যেনেকুৱা ধৰণৰে মানে বিজনেছ প্ৰগ্ৰাম হেবিলাক ষ্টাৰ্ট কৰাৰ আগত আমাৰ এডুকেশ্যনটো মাষ্ট বি কম্পালসৰি নেক্সট কোৱেশ্চনটো আছিল আপোনাৰ ইন্ট্ৰোডাকশনটো আপোনাৰ নামটো মই ক'লো অকমান ব্ৰিফিংও কৰি দিলো বাট ইন ডিটেইলছ আপোনাৰ মুখৰ পৰা জানিব বুলি বিচাৰিছো মোৰ ইন্ট্ৰোডাকশনটো হয় মোৰ নাম ৰেহান আহমেদ হয় মই ডিব্ৰুগড় জিলাৰে এজন
ব্যক্তি উঠি অহা ল'ৰা হয় আৰু এজন অসমীয়া হিচাপে মই এজন অসমীয়া আৰু ডেজিগনেশ্যন আছে এইটো আমাৰ পলিটিকেলি ধৰক মই আমাৰ বিজেপিৰ জিলা সভাপতি হিচাপে মাইনৰিটি মৰ্চাৰ আছো লিডাৰে দায়িত্ব দিছে আমাৰ যিহেতু বিধায়ক ডাঙৰীয়া আমাৰ জিলা সভাপতি ডাঙৰীয়া তেওঁলোকে আগবঢ়াই লৈ যাব বিচাৰিছে সেই হিচাপে অলপ দায়িত্ব পাইছোঁ সেইকাৰণে তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিম যিহেতু তেওঁলোক মানে মোক এনেকুৱাই আগুৱাই লৈ গৈ থকাৰ কাৰণে তো আমাৰ এক্স ষ্টুডেণ্ট ৰেহান আহমেদ আজি এক সফল পলিটিচিয়ানে নহয় লগতে তেওঁৰ ব্যক্তিগত বিজনেছো আছে আৰু তেওঁক আমি এজন সফল ব্যক্তি বুলিয়ে ক'ব পাৰিম তো লগ পাই আজি বহুত ভাল লাগিলে বহুত দিনৰ মূৰত তেওঁ আমাৰ কলেজলৈ আহিছে চ' আপোনাৰ জাৰ্ণিটো যিটো মই দেখিবলৈ পাইছোঁ ট্ৰানজিশ্যনটো ষ্টুডেণ্ট লাইফ এডুকেশ্যন লাইফৰ পৰা পলিটিকেল লাইফ এই যে ট্ৰানজিশ্যনটো হ'ল ইয়াৰ বিষয়ে আপুনি কি ক'ব আৰু কেনেকৈ আপুনি ছাম আপ কৰিব মানে ইয়াৰ বিষয়ে আপুনি কি বুলি ভাবে কেনেকৈ এটা ট্ৰানজিশ্যন হ'ব পাৰে এজন ষ্টুডেণ্টৰ লাইফত আপুনি যোনটো কথা কৈছে সেইটো একচুৱেলি লাক লাগে হয় অকলে মানে কি হয় এতিয়া যেনেকৈ ধৰক কিছু বিজনেছমেনৰ ল'ৰা বিজনেছমেন নহয় পলিটিচিয়ানৰ ল'ৰা পলিটিচিয়ান নহয় লাক আৰু এডুকেশ্যন ছিষ্টেমটো দৰকাৰ হয় এইকাৰণে দৰকাৰ হয় চাওক আজি কলেজ টাইমৰ পৰা আমাৰ কি হয় ক'ৰবাত ৰেলী হয় লিডাৰবিলাকে আমাক কয় মানে আমাক বুলি নকয় আমাৰ ওপৰতো কিছু লিডাৰ থাকে ধৰক এই কালি ৰেলী আছে যাবি নি কিহৰ ৰেলী এই কিহৰ ৰেলী বাদ দিওঁ আৰু আমাক যাব লাগে আৰু এনেকৈ কয় কি দলৰ কি একো নকয় ঠিক আছে তাৰপিছত মই কওঁ এতিয়া যাম চিন্তা কৰিব নালাগে তাত চব এৰেঞ্জমেণ্ট কৰা আছে মোৰ লগত যায় ভালেমান 20জন 30জন এনেকুৱা ল'ৰা যায় আমাৰ কলেজৰ টাইমত সেই টাইমত কলেজ অভাৰ হোৱাৰ পিছত আমি ফ্ৰেছ হৈ আহি আমি বৰাগীমত তিনিআলিতে ৰখাৰ পিছত তাতে এনেকৈ কোনোবা এজন ভিতৰৰ পৰাই কথা উঠায় যে কালি ৰেলী এটা আছে যাবি নি লগৰৰ মাজতে যাম যাবলৈ কি আছে ৰেলী ভাল লাগে ফূৰ্তি আমি বাইকখন চলাবলৈ বিচাৰোঁ তেতিয়া সেই হিচাপে আমি দেখোঁ মই মানে কি হয় তাত যেতিয়া অনুষ্ঠানবিলাকত যাওঁ তো আমাক কি হয় যোনে লৈ যায় তেওঁ মানে দেখায় আৰু মই লৈ আহিছোঁ বাইককেইখন মই মানে কি কৰোঁ মনে মনে গৈ কিনে যোনজন লিডাৰক কয় তো মই তেওঁৰ লগত কথা পাতোঁ দাদা আমি আহিছোঁ আমি এনেকৈ উঠি অহা ইউথ মই গুৰুকুল কলেজতে পঢ়োঁ তেতিয়া মোক কয় তোৰ নম্বৰটো দেচোন ডাইৰেক্ট তোকে ফোন কৰিম নেক্সট বাৰৰ পৰা সেনেকৈ কৰোঁতে ডাইৰেক্ট হওঁতে মানে অলপতো কিবা পাবলৈ অলপ কিবা কৰিব লাগে লিডাৰবিলাকেও গম পাইছে যে মোৰ লগতে আহিছে বাইককেইখন যোনে লৈ আহিছে যোনে দেখাইছে তাৰ লগত অহা নাই তো সেনেকৈ মানে আপোনাৰ কৰোঁতে লিডাৰবিলাকেও গম পালে যে কাৰ কি কেপাচিটি আছে কোনে আনিব পাৰে কোনে ক'বল পাৰে তো সেই হিচাপে চাগে কিছু লিডাৰে মোক ভাবিলে যে এক্টিভ ল'ৰা বুলি মই কোৱা নাই তেওঁৰ মই ভবাৰ কথা কৈছোঁ মেবি সেইকাৰণে তেওঁ আগবাঢ়িবলৈ চান্স দিলে আমাৰ মানে মোক আপোনাৰ গ্ৰাউণ্ডৰ পৰা পলিটিকেলি উঠি আহিবলৈ যথেষ্ট লিডাৰে সহায় কৰিছে চবৰ নাম ল'বৰ কাৰণে অলপ দিগদাৰ হয় কিন্তু মানে এতিয়া আপকামিং যোনজন লিডাৰে মোক ছাপোৰ্ট কৰিছিলে ধৰক বুথৰ আমাৰ মানে বুথ থাকে বুথৰ পৰা বুথ প্ৰেচিডেণ্ট বুলি কয় বুথৰ পৰা আপোনাৰ মণ্ডলৰ পৰা জিলালৈ অহাৰলৈকে আমাৰ প্ৰশান্ত ফুকন ডাঙৰীয়াই মোক যথেষ্ট সহায় কৰিছে হেল্প কৰিছে ফোন কৰি কয় এই তাত তোৰ নাম দিছোঁ তই এইটো দায়িত্ব ল কাম কৰ ইভেন তেওঁ 2022ত মোক টিকেটো দিছে মিউনিচিপাল ইলেকশ্যন খেলিব আৰু যিহেতু আমাৰ এৰিয়াটো আপোনাৰ 99% ক'বলৈ গ'লে 90 to 99% মাইনৰিটি এৰিয়া হয় তাত মই 1130 সামথিং ভোট পাইছোঁ যোনটো আমাৰ তাত 100-150 পাবলৈ দিগদাৰ হয় আৰু এটা টাইমত তাৰ পৰা আমাৰ ছাৰ MLA ছাৰে 100-150 মান ভোটত অকলে সেই এৰিয়াটোৰ পৰা জিকিছে সিমানটো ভোট পাইছিলে যিহেতু মই অহাৰ পিছত চাগে পাব্লিকে অলপ উঠি অহা ল'ৰাও বিচাৰিছিলে এৰিয়াৰ মানুহে তো সেইকাৰণে অলপ ভোট দিয়ে আৰু আমি যিহেতু এজন অসমীয়া হিচাপে আপোনাৰ ধৰক অসমৰ কালচাৰটো ফ'ল' কৰি আৰু যেনেকৈ য'ত যি চলে যোনটো এনভাইৰনমেণ্ট চলে সেই হিচাপে চলি গ'লে আমাৰ কাৰণে সুবিধা সহায় সহযোগ হ'ব এতিয়া দুজন
কেঞ্চাৰ পেচেণ্টকে মই সহায় কৰিব পাৰোঁ, ছাৰে চাইন কৰি দিয়ে, আমাৰ MLA ছাৰে চাইন কৰি দিয়ে, মই দুজন ঘৰৰ ওচৰৰ মানুহক ধৰক সহায় কৰি দিব পাৰোঁ, কেতিয়াবা কৰিছোঁ তেনেকৈ 20,000 25,000কৈ ফাণ্ডো আহে, সেনেকৈ সহায় কৰোঁ। ছাৰে আজিলৈকে মানে ৰাস্তাত থাকিলেও তেওঁ পেনটো ওলাই চাইন মাৰি দিয়ে, সেইটোৱে তেওঁৰ কাৰণে বহুত ডাঙৰ কথা, আৰু তেওঁক ধন্যবাদ জ্ঞাপন কৰিম। ভাল লাগিলে আপোনাৰ জাৰ্ণিটোৰ বিষয়ে শুনি পেলাই। একচুৱেলি কি হয়, এইটো আপুনি যিটো কথা ক'লে লাকৰ কথাটো, তো অকল লাক বুলিয়ে নহয় কথাটো, মানে কি হয় ইনক্লিনেশ্যনটো থাকিব লাগিব, সেইটো হয়। তো বহুত মানুহে বিচাৰে যে মই পলিটিক্সত যাম, তো অকল ভবাটো আৰু ভিতৰৰ পৰা যিটো এক্সপ্ৰেশ্যনটো, ভিতৰৰ আপোনাৰ নেচাৰেল ইনক্লিনেশ্যন সেইফালে আছেনে নাই, সেই বস্তুটো যেতিয়া মেটচ কৰে তেতিয়াহে ছাকচেছফুল হ'ব পাৰোঁ আমি। আৰু এইটো অকল পলিটিক্স বুলিয়ে নহয়, যিকোনো ক্ষেত্ৰত নেচাৰেল ইনক্লিনেশ্যন যিটো আপোনাৰ ভিতৰৰ পৰা আহিছে, সেইটো আৰু আপুনি যিটো ভাবিছে যে মই পাৰিম বুলি, দুইটা যেতিয়া মেটচ হৈ যায় তেতিয়াহে আমি সফলতা পাওঁ। সেইটো ঠিকেই কৈছে। মই ক'বলৈ বিচাৰিছোঁ মানে কথাটো আপুনি যোনটো কৈছে নেচাৰেল, মানে মোৰ এটা কি কথা, মই পলিটিকেলি কাকো মানে কোনোবা মানে মানুহক মিছগাইড নকৰোঁ, যাতে এনেই কিবা এটা কৈ দিওঁ, মই সঁচা কথা কৈ দিওঁ, বা লিডাৰক মই সঁচা কথা কৈ দিওঁ যে দাদা এনেকৈ কথা, এইটো কথা সঁচা ফেক্ট এইটো হয়, বা আমাৰ পাব্লিককো মই কৈ দিওঁ যে এতিয়া ধৰক কিছু মানে ইলেকশ্যনৰ ক্ষেত্ৰতে মই কৈছোঁ, আপোনাৰ এই ইলেকশ্যনৰ মানে নিৰ্বাচনৰ কিছুদিনৰ আগত বেলেগ বেলেগ দলে ধৰক কিবা কিবি ভুৱা আঁচনি ওলাই দিয়ে, মই লিডাৰক পাব্লিকক কৈ দিওঁ যে চাওক বাইদেউ বা দাদা এইটো ভুৱা হয়, ফেক্ট কৈ দিছোঁ। তেওঁলোকক তেতিয়াও মই কৈ নিদিওঁ যে নকৰিব, আপুনি ট্ৰাই কৰি চাওক, পাই গ'লে আপোনালোকৰ ভাল। সেনেকৈ মানে অনেষ্টিটো বহুত বেছি ইম্পৰ্টেণ্ট। তেতিয়া মানে কি হয়, থাকিলেহে মানে সেই মানে পাব্লিকজনে বা মানুহজনে বা ভণ্টি বা বাইদেউ তেওঁ ধৰক এমাহ পিছত ক'ব তুমি কথাটো ভাল কৈছিলা, মোৰ এনে আপোনাৰ জেৰক্সৰ পইচাটো গুচি গ'ল ন, মোৰ কামটো নহ'লে। মই ক'লোঁ সেয়ে কথা, মই সেই এনেকৈ সহজ বা মানে আপোনাৰ অনেষ্টলি মই কথাবিলাক কৈ দিওঁ। কিছু জেগাত কেতিয়াবা ৰখি যাব লাগে মোক অনেষ্টলি কোৱাৰ কাৰণে, কিন্তু কিছু জেগাত আকৌ মই এমাহ পিছত আকৌ মই উঠি আকৌ ওলাই আহিব পাৰোঁ। ভাল লাগিল আপোনাৰ সততা আৰু অনেষ্টিৰ বিষয়ে জানিবলৈ পাই। থাৰ্ড কুৱেশ্যন মই সুধিব বিচাৰিছোঁ, আপুনি এনেই পলিটিক্সততো ইনভলভ হৈয়ে আছে, লগতে পাৰ্টিচিপেটৰী পলিটিক্স যিটো কয় আমি, ইলেক্টৰেল পলিটিক্স বুলি যিটো আমি কওঁ, তাত কিবা আপোনাৰ এক্সপিৰিয়েঞ্চ আছে নেকি? মানে কোনোবা ইলেকশ্যনত যিকোনো লেভেলত হ'ব পাৰে, লোকেল লেভেল, ষ্টেট লেভেল, নেশ্যনেলটো নকওঁ বাৰু, এতিয়া ষ্টাৰ্টিং হয় আপোনাৰ এতিয়া জাৰ্ণিটো, তো তেনেকুৱা কিবা অভিজ্ঞতা আছে নেকি ইলেক্টৰেল পলিটিক্সৰ ক্ষেত্ৰত? হয়, মই 2022ত আপোনাৰ ইলেকশ্যন খেলিছিলোঁ, মিউনিচিপাল আপোনাৰ মিউনিচিপাল ইলেকশ্যন। এতিয়া যিহেতু মিউনিচিপাল কৰ্পৰেশ্যন হ'ল মই খেলাৰ পিছত, তাত ৰাইজে মোক যথেষ্ট সহায় সহযোগ ছাপোৰ্ট কৰিলে, যিহেতু মই য'ত আজিলৈকে মানে এনেকুৱা এৰিয়াত বিজেপিত যি মানে উইনাৰ হোৱা নাই, তাত আপোনাৰ মই 1130 ভোট পাই গৈছোঁ। ডেটছ মানে আপোনাৰ ইয়াত লাক ছাপোৰ্ট, আৰু মানে আমাৰ মোৰ মানে ৱাৰ্ড, যোনটো মোৰ ৱাৰ্ড 10 নম্বৰ ৱাৰ্ডৰ ৰাইজৰ সেইটো মানে এটা উৎসাহ আছিলে ভোট দিবলৈ, কিন্তু মানে কিছু জেগাত মানে এটা ইউটাৰ্ণ হৈ যায়, যাতে মানে ধৰক আপোনাৰ ভোটিঙৰ ওপৰতো কথা থাকে। বহুতে মোক ভাল পাইছে, কিন্তু ভোটটো দিবৰ কাৰণে অলপ অসুবিধা পাইছিলে, বুজি পোৱা নাছিলে তেতিয়া। এতিয়া ৰাইজে যথেষ্ট বুজি পাইছে, আৰু মানে কি হয়, আমাৰ কিছু এৰিয়াত মানে আমি অলপ প্ৰগ্ৰাম কিছুমান কৰিব লাগে, যিহেতু মই দেখা পাওঁ ভালেমান মানে মাইনৰিটি লিডাৰবিলাকক ছ'চিয়েল ছাইডত, কিন্তু মানে অলপ মানে প্ৰগ্ৰাম কিছু কৰিব লাগে, মানে কিবা এটা মানে কণ্ট্ৰভাৰ্চি কৰাৰ আগত ৰাইজক বুজাই দিব লাগে বস্তুটো কি। ঠিক আছে, এতিয়া মানে এনেকুৱা হয় যে মই এতিয়া দেউতাৰ পৰাই চব পাম, মাৰ পৰা চব পাম, কিন্তু কিছু মানুহ আছে মা দেউতাৰ পৰা যেতিয়া মই চব পামেই, আকৌ মই কেলৈ তেওঁলোকৰ লগত বেয়া হ'ব লাগে? সেনেকুৱা হৈ যায়। আপুনি যেতিয়া ৰুলিং পাৰ্টি এজন চৰকাৰৰ লগত আপুনি বেয়া হ'বলৈ কেলৈ লাগে? আমি কেনেকৈ ভাল পাইছোঁ, যিহেতু মানে ইয়াত মানে মেইন ৰোল প্লে কৰে এডুকেশ্যন ছিষ্টেমটো। মানে অলপ নেক্সট কুৱেশ্যন সেইটোৱে আছিলে, মানে
আমি এডুকেশ্যন ইনষ্টিটিউট এখনৰ লগত জড়িত হৈ আছোঁ তো এডুকেশ্যন পলিটিক্স গোটেই বস্তু চাবলৈ গ'লে ইণ্টাৰ ৰিলেটেডে হয় তো সেই আপুনি মানে এইকাৰণে ধৰক আমাৰ গ্ৰাউণ্ডৰ মানে যিহেতু ময়ো গ্ৰাউণ্ডৰ পৰা অহা হওঁ গ্ৰাউণ্ডত কিছু প্ৰচাৰ হৈ যায় ভুৱা প্ৰচাৰ হৈ যায় এই পাৰ্টি এনেকৈ কৰিছে তেনেকৈ কৰিছে মই কি কৰোঁ চাওঁ বস্তুটো অনলাইন চাৰ্চ কৰোঁ তাত মোৰ এডুকেশ্যন চিষ্টেমটো কাম আহে তেতিয়া মই গম পাওঁ যে এইটো বস্তুটো এনেকুৱা নহয় তেনেকুৱা হয় যিমানটো মই মোৰ লগত থকা বা মোৰ লগত কানেকশ্যনত থকা মানুহকেইজনক মই শ্বেয়াৰ কৰি দিওঁ থিয়ৰিটিকেল নলেজৰ কাম নাই প্ৰেক্টিকেল হ'ব লাগে বুলি বহুতে কয় বাট প্ৰেক্টিকেলটো কেতিয়া হয় যেতিয়া আপুনি থিয়ৰিটো পঢ়িছে তেতিয়া প্ৰেক্টিকেলটো ছাকচেছফুল হয় বহুত 50% দৰকাৰ আছে ষ্টুডেণ্ট পলিটিক্সত আপুনি আছিলে নে নাই যেনেকুৱা স্কুলৰ পৰা ওলাই পেলাই আপোনাৰ নেক্সট অভিজ্ঞতাটো এজ এন ষ্টুডেণ্ট পলিটিচিয়ান আছিলোঁ ষ্টুডেণ্ট পলিটিক্সৰ বডি মেম্বাৰ আপুনি আছিলে নে নাই আছিলোঁ আপোনাৰ ধৰক আমাৰ কলেজ ইলেকশ্যনবিলাকত এতিয়াও মই ইণ্টাৰফেয়াৰ কৰোঁ যাওঁ কোনোবা ভাইটি এজন খেলিলে কয় যে কিন্তু আমি ডাইৰেক্টলি গৈ একো হেৰি নকৰোঁ যাতে তাকো খেলা এনেকৈ অলপ ৰাইজক ষ্টুডেণ্টবিলাকক বুজোৱা আৰু ইমান মানে হেৰি মানে ডাঙৰকৈ একো ঝেমেলা কৰিব নালাগে ফাইট কৰিব নালাগে চব এখন কলেজৰে হয় তাত মানে এই বেলেগ মানে আপোনাৰ গাৰ জোৰ লগাই পলিটিক্স কৰি উইনাৰ হ'ব নালাগে ভাল এজন ভদ্ৰ হিচাপে তোমালোক খেলি কিনে উইনাৰ হোৱা তেনেকৈ হৈছেও আৰু মানে এতিয়াও মানে কি হয় কিছু মানে আৰু অলপ ইণ্টাৰেষ্ট এটা আগৰ পৰা আছিলে মানে কি এনেকুৱা মানে য'ত মোৰ একো হেৰি নাথাকে তাতো মই যাওঁ কলেজত মানে ইলেকশ্যন হ'লে নে যাওঁ দেখা পাওঁ ভাল লাগে এতিয়াও মানে যদি মই আপোনাৰ পাৰ্টিৰ পলিটিক্সত আহিছোঁ কিন্তু মানে এই কলেজ পলিটিক্সটোত মানে আমাৰ AVP যেনেকৈ আছে কিবা এটা হ'লে মই তেওঁলোকৰ লগত যোগাযোগ কৰোঁ কেণ্ডিডেট কাক দিয়া হৈছে কি নাই হোৱা মানে ইণ্টাৰেষ্টটো মানে মই সেই মোৰ উঠিয়ে মানে ষ্টাৰ্ট কৰা মোৰ যোনখিনি সেইখিনি মই এৰি নাই দিয়া সেইটো মানে ফাউণ্ডেশ্যনটো সদায় ফাউণ্ডেশ্যনৰ মই খবৰটো ৰাখিব লাগিব কলেজীয়া জীৱনৰ বিষয়ে যেনেকুৱা আপোনাৰ আপুনি ক'ৰ পৰা বেচেলাৰ্ছ কৰিছিলে গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন ক'ৰ পৰা কৰিছিলে অকণমান জনালে মই গুৰুকুলতে আপোনাৰ হাই ছেকেণ্ডেৰী কৰিছিলোঁ যিহেতু আজি এই অনুষ্ঠান ইয়াতে হৈছে তাৰ পৰা মই ডিব্ৰুগড় কলেজত আছিলোঁ তাত থাকিলোঁ তাৰ পৰাই মানে মেইন পলিটিক্সটো তাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ ছাবজেক্টটো কি আছিল মই একচুৱেলি আপোনাৰ আৰ্টছ লৈছিলোঁ ছাবজেক্ট আৰু আপোনাৰ কিন্তু পঢ়া কমেই হৈছিলে পলিটিক্সে বেছি হৈছিলে আৰু মানে আপোনাৰ ধৰক তাত পঢ়িও মই আমাৰ কানৈ কমাৰ্চত ইলেকশ্যন হ'লে তালৈও আহি যাওঁ ইউনিভাৰ্চিটিলৈও গুচি যাওঁ এনেই চাবৰ কাৰণে মানে কি হয় নহয় কেনেকৈ ষ্টেজত উঠি কেনেকৈ ক'ব লাগে তো সেই হিচাপে আজি এই নলেজখিনি যোনখিনি মই আপোনাৰ প্ৰেক্টিকেল কৰিছোঁ ধৰক গৈছোঁ চাইছোঁ সেইটো প্ৰেক্টিকেলে হয় ইন দ্য ওৱান চেন্সত ক'বলৈ গ'লে তো আপোনাৰ সেইখিনিৰ কাৰণে আজি মোৰ কথা ক'বলৈ মই একদম ফালি চিটি ক'ব পাৰোঁ ভয় নালাগে আৰু ডাইৰেক্ট কথা ক'ব লাগে আৰু অপেনকৈ মানুহৰ সেইটোৱে বিশেষ ডাইৰেক্ট কথা মানে কথা ক'বলৈ ভয় নকৰে আৰু আপোনাৰ কি হয় এতিয়া যেনে আপোনাৰ কিছু মানুহ অলপ মিডিয়াৰ আগতে ধৰক বা কিছু অনুষ্ঠানত অলপ কথা ক'বৰ কাৰণে মানে অলপ টান পায় হেজিটেট কৰে ধৰক আমি মানে লিডাৰ কেইজনৰ লগত থাকিও তেওঁলোকে বাইট দি থাকে আমি ছাইডতে থাকোঁ তেওঁলোকে যি ছিষ্টেমত আমি চাওঁ দেখা যায় এই গেইন কৰি আছোঁ এটা বস্তু গেইন কৰি আছোঁ ধৰক তো সেই হিচাপে মানে ভাল হৈছে ইনহ্যান্ড এক্সপেৰিয়েন্স মানে লাইভ সব চাব পাৰি যে কোনজনে কেনেকৈ ডিল কৰে মানুহৰ লগত তাৰ পৰা বহুতখিনি শিকিব পাৰি তো আমি আগবাঢ়ি গৈছোঁ আমাৰ ইণ্টাৰভিউ ছেশ্যনটোলৈকে ষ্টুডেণ্ট পলিটিক্সৰ পৰাই এটা কথা মনলৈ আহে যে ষ্টুডেণ্টৰ লগত জড়িত যিটো অনুষ্ঠান মানে এডুকেশ্যন যিটো আমাৰ ইনষ্টিটিউশ্যন হয় ইনষ্টিটিউশ্যন মানে কলেজ স্কুলৰ কথা নাই কোৱা এজ এ ছ'চিয়েল ইনষ্টিটিউশ্যন আৰু আনফালে হ'ল আপোনাৰ পলিটিক্স এজ এ ছ'চিয়েল ইনষ্টিটিউশ্যন তো এই এডুকেশ্যন আৰু পলিটিক্স দুটাই মানে কেনেধৰণে ইণ্টাৰ ৰিলেটেড হয় এটাই আনটোক কেনেকৈ প্ৰভাৱিত কৰে আৰু দুইটাৰ মাজত ৰিলেশ্যনশ্বিপটো কি হয় চাওক আজি যিহেতু মানে আমাৰ বিজেপি চৰকাৰ অহাৰ পিছত মই এটা চিম্পল কথা কৈছোঁ যে মই বেলেগ চৰকাৰৰ বা বেলেগ দলৰ মই অপ'জ বা কিবা এগেইনষ্টত মই ক'বলৈ যোৱা নাই কথাটো এইটো
আমাৰ যিহেতু চৰকাৰ অহাৰ পিছত আমাৰ উঠি অহা ল'ৰাখিনিৰ মানে বা উঠি অহা আমাৰ ইউথ তেওঁলোকৰ মানে ৰোলটো বেছি প্লে হ'ল যিহেতু তেওঁলোকক ডিজিটেল কৰা হ'ল ডিজিটেল কৰাৰ পিছত আপোনাৰ 18 পৰা 30 ইয়াৰ্ছৰ ল'ৰা এটাই ডিজিটেলি যেনেকৈ আপোনাৰ ফেচবুকতে হওক বা হোৱাটছআপতে হওক যোনটো মানে আপোনাৰ কামটো কৰিব পাৰে হয়তো নোৱাৰিব বুলি নকওঁ 50 বা 60 ইয়াৰ্ছৰ মানুহ এজনে অলপ মে বি কম পাৰিব পাৰে মই নোৱাৰে বুলি কোৱা নাই পাৰিব তেওঁলোকে কিন্তু মানে এক্টিভলি আমি ধৰক কিছু ক্ষেত্ৰত ঘপক কৰি আমি কৰি ল'ব পাৰোঁ মানে ইউথৰ এটা মানে আমাৰ এটা ইণ্টাৰেষ্ট থাকে আৰু যিহেতু আমাৰ জ্যেষ্ঠ কেইজনৰ ভালেমান কাম থাকে উঠি অহা ল'ৰা কেইজন নহয় মোৰ প্ৰশ্নটো আছিল অকল ইউথ বুলিয়ে নহয় সামগ্ৰিকভাৱে যেতিয়া আমি শিক্ষা ব্যৱস্থাটো বিষয়ে লক্ষ্য কৰোঁ শিক্ষা ব্যৱস্থাটোৱে আমাক ৰাজনীতিৰ যিটো ব্যৱস্থা তাক কেনেধৰণে প্ৰভাৱিত কৰে মোৰ এই হিচাপে ধৰক আজি এডুকেশ্যন চিষ্টেমটো আমাৰ ক'বলৈ গ'লে পলিটিক্সত 50% ৰোল প্লে কৰে এডুকেশ্যন 50 আৰু পলিটিকেলি আপোনাৰ ধৰক নলেজটো 50 এইকাৰণে 50 ধৰক কিছু ক্ষেত্ৰত আপোনাৰ এতিয়া ক'ৰবাত লিষ্ট এখন চিলেক্ট হয় তো অলপ মানে কি হয় আপোনাৰ ডেজিগনেশ্যন দিয়াৰ আগত বা কিবা এটা দায়িত্ব দিয়াৰ আগত আপোনাৰ মানে ক্লাছ 1ৰ ল'ৰা এটাকতো দি দিব নোৱাৰে ন 1 পাছ আউট হোৱা ল'ৰা এটা অলপ এডুকেশ্যন চিষ্টেমটো থাকিলে মানে ইম্পৰ্টেঞ্চটো বাঢ়ে যিহেতু আজি মই লিডাৰ এজনৰ ওচৰত যেতিয়া যাওঁ লিডাৰে মোক সোধে কলেজ ক'ত পঢ়িছিলা মই গুৰুকুলত পঢ়িছিলোঁ আৰু আমাৰ যিহেতু কথাটো অলপ কিছু মানে আপোনাৰ ৱৰ্ড কওঁতে গম পোৱা যায় লিডাৰে মানে গম পাই যায় যে ইংলিছ মিডিয়ামত পঢ়ি আহিছে তো সেইকাৰণে মানে আমাৰ এডুকেশ্যন চিষ্টেমটো মানে এভৰি ছেক্টৰত মানে আপোনাৰ যদি এজন লিডাৰৰ লগত মই 1 ঘণ্টা থাকোঁ তাৰ পৰা আপোনাৰ ধৰক 40 মিনিটছ এডুকেশ্যন মানে দৰকাৰেই আছে মোক যদি পটককৈ কয় মোৰ চাচোন এইটো কি হৈছে অলপ ফেচবুকটো কাম নাই কৰা তো মইতো পঢ়িব লাগিবতো তাত নেটৱৰ্ক বা ছেটিঙত যাব লাগিব মই যদি নপঢ়িলে হয়তো মোৰ কামেই নাছিলে লিডাৰজনে মোক নামাতিলেই হয় নহয় এনেকৈ আপুনি ঠিকেই কৈছে বাৰু কিন্তু মোৰ ইয়াতে এটা ভিউ পইণ্ট এনেকুৱাও আছে এনেকুৱা ধৰণৰ আছে যে যদিও মই এক্টিভলি পলিটিক্সত ইনভলভ নহয় এতিয়ালৈকে বাট এনেকৈ মই চাওঁ দেই যে এডুকেশ্যনটো মানুহক এৱেৰনেছ দিয়ে মানুহৰ এৱেৰনেছ ক্ৰিয়েট কৰাত সহায় কৰে সমাজত কি হৈ আছে কি হোৱা নাই ভুল শুদ্ধ জানিবলৈ আমাক এটা বাট মুকলি কৰি দিয়ে যে যিটো সংস্থানে যিটো আপোনাৰ সমাজৰ যিটো ইনষ্টিটিউশ্যনে আমাৰ গোটেইখিনি পৰিচালনা কৰি আছে চাবলৈ গ'লে পলিটিক্স ইজ এভৰিথিং আপোনাৰ বস্তুৰ দামৰ পৰা আৰম্ভ কৰি ৰুলছ এণ্ড ৰেগুলেশ্যনছ ট্ৰাফিক ৰুলছটো পলিটিক্সে নিৰ্ধাৰণ কৰে বস্তুৰ দামৰ পৰা আৰম্ভ কৰি যুদ্ধ হৈছে যেনেকুৱা ৰিচেণ্টলি ইণ্ডিয়া পাকিস্তানৰ মাজত টাচেল ষ্টাৰ্ট হৈছে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ হওক বা আপোনাৰ ছ'চিয়েল ৰিলেশ্যনছ হওক বেলেগ বেলেগ পাৰ্টি যেতিয়া ক্ষমতালৈ আহে তেতিয়া আমাৰ ছ'চিয়েল ৰিলেশ্যনছৰ ওপৰতো তাৰ প্ৰভাৱ পৰে আমাৰ ঘৰৰ মানুহৰ মাজত বা আমাৰ ফ্ৰেণ্ডছ ৰিলেটিভছৰ মাজত আমাৰ সম্পৰ্ক কেনেকুৱা সেইটো বহুত ক্ষেত্ৰত নিৰ্ভৰ কৰে যে পলিটিকেল চিষ্টেমটো কেনেকুৱা চলিছে এইটো ঠিকেই কৈছে আৰু এডুকেশ্যনে আমাক এই গোটেই বস্তুখিনিৰ ওপৰত পোহৰ দিয়ে চাবলৈ আমাক এটা সহায়ক হয় আমাৰ কাৰণে যে আমি জানিব পাৰোঁ যে কোনটো বস্তু কেনেকৈ কাম কৰিব লাগে আৰু সঁচাকৈ সঁচা অৰ্থত তেনেকৈ কাম কৰি আছে নে কৰা নাই সেইটো এটা ইম্পৰ্টেণ্ট ৰোল হয় এডুকেশ্যনৰ মোৰ মতে আৰু ছেকেণ্ডলি পলিটিক্সটোৱে কেনেকৈ ইনফ্লুৱেঞ্চ কৰিছে এডুকেশ্যনটোক মই এনেকৈ চাওঁ যে বিকজ মই অলৰেডি ক'লোৱেই পলিটিক্সটোৱে এভৰিথিং নিৰ্ধাৰণ কৰে ৰুলছ এণ্ড ৰেগুলেশ্যনছ লজ এণ্ড এভৰিথিং ইজ আণ্ডাৰ দ্য কণ্ট্ৰল অফ দ্য এক্সিকিউটিভ এণ্ড legislature and to some extent judiciary also তো তাৰ পৰা আমাৰ এডুকেশ্যন ছেকশ্যনটো কোনফালে গতি কৰিছে আমি কেনেকুৱা ধৰণৰ এডুকেশ্যন ছেক্টৰ বিচাৰিছোঁ আমাৰ ল'ৰা ছোৱালীবিলাকে কেনেকুৱা ধৰণৰ শিক্ষা প্ৰাপ্ত কৰিব কেনেকুৱা ধৰণৰ শিক্ষা গ্ৰহণ কৰিব আৰু কেনেধৰণে আমি আমাৰ দেশখনক নিৰ্মাণ কৰিম সেই গোটেইখিনি ডিজাইন কিন্তু পলিটিক্সৰ ভিতৰতে হয় তো মই ভাবোঁ যে এডুকেশ্যন পলিটিক্স এনেধৰণে ৰিলেটেড হয় এতিয়া মোৰ ইয়াৰ ভিত্তিতে এটা নেক্সট কুৱেশ্যন আপোনালৈ
যে এই দুইটাই মিলি পেলাই সমাজক কেনেকৈ নিৰ্ধাৰণ কৰে মই আপোনাক কৈছিলোঁৱে যে দুটাৰে মানে 50% আমাক দৰকাৰ আছে লাগিবই তেতিয়া 100% হ'ব আৰু ইয়াত আপোনাৰ গোটেই মানে চিষ্টেমটোৱে দুটা মানে এডুকেশ্যন চিষ্টেম আৰু আপোনাৰ পলিটিকেল নলেজ লগ খাইখিনি আপোনাৰ বিভিন্ন ধৰণৰ মানে আপোনাৰ কাম বা বিভিন্ন ধৰণৰ আঁচনি বিভিন্ন ধৰণৰ সহায় সহযোগ আমি দিবল পাৰিছোঁ এতিয়া আপোনাৰ কোনোবা এজন কেঞ্চাৰ পেচেণ্টকে কিবা এখন আঁচনিয়ে লিখি দিবল গ'লে তাতো আপোনাৰ এডুকেশ্যন বা লিখা আপোনাৰ দৰকাৰ হয় তেওঁ নামটো লিখিবলৈ ABCD জানিব লাগিব নাজানিলে আকৌ আপোনাৰ টাইমটো ৱেষ্ট হ'ব আকৌ জনা এজনৰ ওচৰত তেওঁ লৈ যাব লাগিব এতিয়া আমি জানো ধৰক লগালগে ফৰ্ম ফিল আপ কৰিলোঁ ফৰ্ম এখন ফিল আপ কৰিবলৈ আপোনাৰ 2 মিনিটছৰ কাম আমি জনাৰ কাৰণে 2 মিনিটছত ফিল আপ কৰি দিলোঁ তাত এডুকেশ্যনে আপোনাৰ ক'বলৈ গ'লে সেই মানুহজনৰ সেই মানে ক্ষেত্ৰত আপোনাৰ 100% আপোনাৰ ফৰ্মখনৰ কাম আছিলে আৰু মই যদি সেই টাইমত ফিল আপ কৰি দিব নোৱাৰোঁ তো সেই ফৰ্মখন ধৰক আপুনি তেওঁ কাৰোবাৰ ওচৰত লৈ যাব যোৱাৰ পিছত ধৰক আপোনাৰ তাত 1 ঘণ্টা তেওঁ টাইম ৱেষ্ট হ'ব সেই টাইমৰলৈকে চাগে পেচেণ্টজন যদি লেট হৈ যায় ট্ৰিটমেণ্টে নাপায় সেইকাৰণে আপোনাৰ ক'ব গ'লে কিছু ক্ষেত্ৰত এডুকেশ্যনটো 100% দৰকাৰ হৈ যায় এনে 50-50টো দৰকাৰ আছে কিন্তু এই আপোনাৰ মই আপোনাৰ ধৰক পেচেণ্টজনৰে কথাত কৈছোঁ তাত আপোনাৰ 100%হে লাগিলে 100% আপোনাৰ ফৰ্মখন ফিল আপ নহ'লে তেওঁ ফাৰ্ডাৰ প্ৰচেছে নহ'ব সেইকাৰণে আপোনাৰ মেইন মানে এডুকেশ্যন চিষ্টেমৰ পিছত আপোনাৰ পলিটিক্সটো আহে মানে মুঠতে এডুকেশ্যন চিষ্টেমটো ভাল হ'লে পলিটিকেল চিষ্টেমটো ভাল হৈ যায় আৰু পলিটিকেল চিষ্টেম ভাল হ'লে এডুকেশ্যন ছেক্টৰটো ভাল হৈ যায় আৰু দুইটাই যেতিয়া মানে সুকলমে কাম কৰি থাকে স্মুথলি ফাংচন কৰি থাকে তেতিয়া আমাৰ অভাৰঅল ছ'চিয়েল ষ্ট্ৰাকচাৰটো ধুনীয়াকৈ চলি গৈ থাকে তো আমি কেনেকৈ ধৰণে মানে এডুকেশ্যন ছেক্টৰে হওক বা পলিটিকেল চিষ্টেমেই হওক দুইটাৰ ক্ষেত্ৰতে আমি কেনেকৈ আমাৰ পজিটিভ কণ্ট্ৰিবিউশ্যন দিব পাৰিম এই ক্ষেত্ৰত আমি সদায় চেষ্টা কৰিব লাগে যেনেকুৱা মই এতিয়ালৈকে এডুকেশ্যন ছেক্টৰত আছোঁ বাৰু এতিয়া তো আমি এডুকেশ্যনৰ ক্ষেত্ৰত কেনেকৈ মানুহক ষ্টুডেণ্টক সেই গুণগত শিক্ষাবিলাক দিব পাৰোঁ যে অকল কিতাপত থকা বস্তুৱে নহয় গুণগত এথিক্স আপুনি মানুহৰ প্ৰতি যদি এম্পেথি নাথাকে চিম্পেথি আৰু এম্পেথি যদি নাথাকে আপুনি কেতিয়াও ভাল কাম কৰিব নোৱাৰে যেতিয়ালৈকে আপুনি যিমানে পঢ়া শুনা নকৰক যিমানে ভাল চাকৰি নকৰক মানুহৰ মনৰ কষ্ট যদি আপুনি নিজৰ বুলি ফিল কৰিব পৰা নাই সেইটো পঢ়া শুনাৰ একো মূল্য নাই আমি সেই ডাইৰেকশ্যনতে আমি সেই যিটো আমাৰ ফাউণ্ডেশ্যন হয় কলেজৰ সেই বেচিছৰ ওপৰত আমি শিক্ষা প্ৰদান কৰোঁ আৰু মই ভাবোঁ যে পলিটিকেল চিষ্টেমতো তেনেকুৱা এটা পজিটিভ চেঞ্জ আহিব লাগে যে আমাৰ যিটো আমি সচৰাচৰ চাই থাকোঁ যে পলিটিক্সৰ লগত সদায় কৰাপশ্যনক ৰিলেট কৰি থকা হয় যে পলিটিচিয়ান মানে কৰাপ্ট হ'ব বা কৰাপশ্যনেই হ'ব কৰিব তেনেকুৱা এটা আমাৰ চিন্তাধাৰা কিন্তু এইটো সঁচা কথা নহয় সব পলিটিচিয়ান একে নহয় আৰু কৰাপশ্যন বুলি ক'লে অকল পইচা পাতিৰ লগত যিটো জড়িত বুলি আমি ভাবোঁ সেইটোও নহয় যিকোনো মানুহ কৰাপ্টেড হ'ব পাৰে এজন আপোনাৰ দোকানীও কৰাপ্টেড হ'ব পাৰে এজন শিক্ষকো কৰাপ্টেড হ'ব পাৰে পলিটিচিয়ানো কৰাপ্টেড হ'ব পাৰে কৰাপশ্যন ইজ ডিফাইনড বাই ইয়ৰ এটিটিউড টুৱাৰ্ডছ ইয়ৰ ৱৰ্ক আপুনি যদি অনেষ্টলি নিজৰ কামটো কৰা নাই সেইটোৱে কৰাপশ্যন মই তেনেকৈ ভাবোঁ দেই আপুনি এইটো বিষয়ত মই এইটো কথা গম চাওক কৰাপশ্যন নক'লে পলিটিক্সত মানে কথা বুলি নহয় এখন হস্পিটেলতো কৰাপশ্যন হ'ব পাৰে একজেক্ট ঠিক আছে এটা আপোনাৰ গ্ৰ'চাৰী দোকানতো হ'ব পাৰে আৰু যিহেতু আপোনাৰ ধৰক আমি কৰাপশ্যনত মানে আপুনি যোনটো কথা ক'লে যে কৰাপশ্যন পলিটিক্সত হয় যিহেতু আপোনাৰ মই তেনেকুৱা দেখা নাই তেনেকুৱা এটা পাৰচেপশ্যন আমাৰ সমাজত আছে কিন্তু মই সমাজক মই এইটো অনুৰোধ কৰিম যেনে মানে কৰাপশ্যন বা কিবা এনেকুৱা কথা এটা আপোনাৰ ইলেকশ্যনৰ কিছুদিনৰ আগত উঠি আহে আৰু তাৰ কাৰণে আমাৰ চৰকাৰে যথেষ্ট আপোনাৰ টীম গঠন কৰা আছে EDA হওক বা CM ভিজিলেন্সে হওক তেওঁলোকৰ কাম কৰি আছে আপোনালোক দেখা পাইছে এতিয়া চৰকাৰে কিছু জেগাত কিছুমানক ধৰি আছে কিছু জেগাত আপোনাৰ বিভিন্ন ধৰণৰ মানে
বিজনেছমেনৰ পৰা লৈ চবকে আপোনাৰ একশ্যন লৈ আছে তো সেইকাৰণে আমি এইটো বস্তু চৰকাৰলৈ আমি এৰি দিয়াটো ভাল চাগে মোৰ থিংকিঙে কয় চৰকাৰে সেইটো চাই আছে কৰি থাকিব আৰু আমি যদি নিজৰ কাম এৰি আমাক কিছু এটা ভুৱা পৰ্চাৰে ইয়াত ভৰাই দিয়ে চৰকাৰখনৰ এগেইনষ্ট কৰিবৰ কাৰণে সেইটো ভুল কথা হ'ব হয় না নহয় এনেকুৱা পৰ্চাৰ এটা কৰি কৰাপশ্যন এইজন লিডাৰ কৰাপশ্যন সেইজন লিডাৰ কৰাপশ্যন হ'লে আমি কোৱা আমাৰ তাত কথা নাই যিহেতু আপোনাৰ লয়ে কয় মানুহ এজন যেতিয়ালৈকে আপোনাৰ কোৰ্টে ডিচিশ্যন নিদিয়ালৈকে আপুনি তেওঁক এজন ক্ৰিমিনেল ক'ব নোৱাৰে আমি স্পষ্টকৈ কেনেকৈ কৈ দিব পাৰোঁ এইজন পলিটিচিয়ান বা এইজন বিজনেছমেন কৰাপশ্যন আমি এইটো ছেক্টৰত ক'বলৈ নালাগে তাৰ কাৰণে ইণ্টেলিজেঞ্চ আছে ধৰক আপোনাৰ ইডি আছে বা CM ভিজিলেঞ্চ আছে তেওঁলোকে তাৰ ব্যৱস্থাই কৰি আছে তো সেইকাৰণে এতিয়া যিহেতু ইমান ধুনীয়াকৈ এখন চৰকাৰ চবকে লৈ গৈ আছে কাম কৰি আছে কাম নকৰিলেতো চৰকাৰে নাহিলে হয় 2014 পিছত চৰকাৰ নাহিলে হয় তাৰপিছত আকৌ নেক্সট ইলেকশ্যন তাৰপিছত চৰকাৰ নাহিলে হয় মিউনিচিপালিটিত কোনো ভোট নিদিলে হয় এতিয়া আমাৰ গাঁও পঞ্চায়তৰ ইলেকশ্যনতো ভাল ফলাফল হ'ব সেইকাৰণে আৰু এটা কথা কি ভাল হৈছে এতিয়া ৰাইজ অলপ বুজি পাইছে এৱাৰনেছটো বাঢ়িছে যিহেতু বঢ়াৰ কাৰণটো এডুকেশ্যন চিষ্টেম এইকাৰণে এতিয়া আমি ধৰক এটা ক'ৰবাত কিবা এটা ভিজুৱেল এটা গাঁৱত দেখাব পাৰোঁ এনেকৈ তেনেকৈ এইটো কৰিব লাগে বা চৰকাৰৰ ফালৰ পৰা আমাৰ কিছু ভিডিঅ' ৰিলিজ কৰে যাতে আপোনাৰ মেডিকেল পাৰপছতো চৰকাৰে সহায় কৰে তো মোৰ কথা এইটো যে আমাক সহায় কৰি থকা মানুহজনৰ আমি কিয় বেয়া কৰি থাকিম বেয়া হ'লে আপোনাৰ তাৰ কাৰণে ভিজিলেঞ্চ আছে ইমান মেকানিজম আছে হেণ্ডেল কৰিব সেইটো ঠিকে আছে আমি তাত টাইমটো ৱেষ্ট নকৰি আমি নিজৰ কিবা কাম কৰিলে বেছি ভাল হ'ব অলপ আগবাঢ়ি যাব পাৰি হয় আমি লাহেকৈ আমাৰ অনুষ্ঠানৰ শেষৰ ফালে আহি পাইছোঁহি এটা প্ৰশ্নৰে মই সামৰিব বিচাৰিম চেঞ্জ অফ আইডিঅ'লজি ঠিক আছে মানুহে আমি শুনিবলৈ পাওঁ আৰু মিডিয়াত শুনিবলৈ পাওঁ বা সমাজৰ মানুহৰ যেতিয়া আলোচনা হয় ডিছকাশ্যনছ হয় আপোনাৰ চিভিল ছ'চাইটিত তেতিয়াও শুনিবলৈ পোৱা যায় যে যেতিয়া পলিটিচিয়ান এগৰাকীয়ে প্ৰথম নিজৰ পলিটিকেল লাইফত এণ্টাৰ কৰে যেতিয়া পলিটিকেল কেৰিয়াৰটো ষ্টাৰ্ট হয় তেতিয়া বহুত ভাল মনেৰে ভাল চিন্তাধাৰাৰে ভাল সপোনেৰে আৰু ভিজন এটা লৈ পেলাই পলিটিকেল লাইফত এণ্টাৰ কৰে পলিটিক্সত পাৰ্টিচিপেট কৰে কিন্তু সময়ৰ সোঁতত দেখিবলৈ পোৱা যায় যে যেতিয়া তেওঁ এজন ছাকচেছফুল পলিটিচিয়ান হৈ যায় তেতিয়া বিভিন্ন ধৰণৰ এলিগেশ্যনছ তেওঁৰ ওপৰত আহিবলৈ ধৰে দেই এতিয়া সঁচা মিছাটো ইনভেষ্টিগেশ্যন আছে চব আছে সেইটো আমি জানোৱেই আমি ব্লেম কৰা নাই কিন্তু যিটো এলিগেশ্যনছ আহে যে মানুহে নিজৰ চিন্তাধাৰাবিলাক সলনি হৈ যায় মানুহ প্ৰথম বহুত ভাল থাকে কাম কৰে মানুহৰ কাৰণে কাম কৰে কষ্ট কৰে কিন্তু যেতিয়া এটা ইষ্টেবলিছড পজিশ্যনত নিজকে তেওঁ বিচাৰি পায় যেতিয়া পাৱাৰ আহে পইচা আহে চব আহে তেতিয়া তেওঁ মানে গোটেই মেকানিজমটো গোটেই মানে আপোনাৰ চিষ্টেমটো কণ্ট্ৰল কৰে বুলি কোৱা হয় ইয়াৰ বিষয়ে আপুনি কি বুলি ক'ব এইটো কথা মই আপোনাক মানে আনচাৰটো আগতে কৈ দিম তাৰপিছত এটা শব্দত আপোনাৰ selflessness to selfishnessলৈকে যিটো ট্ৰান্সফৰ্মেশ্যন এইটো কেনেধৰণে এই কথাটো টোটেলি ভুল লিডাৰ এজনে সদায় এজন মানুহক যিমান পাৰোঁ সহায় কৰিবলৈ বিচাৰে সেইকাৰণে আমাৰ নিচিনা ধৰক এটা এৰিয়াত এটা লিডাৰ প্ৰডাক্ট কৰে যাতে তেওঁলোক অলপ দেৰি হ'ব পাৰে মোৰ ওচৰত আহিব আৰু এটা কথা কৈছোঁ যেনে আজি ধৰক এই অনুষ্ঠানত মই বহি আছোঁ মোৰ ফোনটো বাজি আছে মই উঠাবলৈ পৰা নাই কিয় আপোনালোকৰ সন্মানটো ৰাখিব লাগিব সেই হিচাপে মই ফোনটো উঠাব নোৱাৰোঁ হয়তো এতিয়া ফোন কৰি থকা মানুহজনে মোক গালি দিবলৈ পাৰে যে আগতে ফোন উঠাইছিলে এতিয়া উঠোৱা নাই ঠিক আছে কিন্তু মই তেওঁক কল বেক কৰিমেই এতিয়া ওলাই গৈ এই অনুষ্ঠানৰ পৰা ওলাই গৈ মই কল বেক কৰিম তো তেনে ক্ষেত্ৰত কি হয় যেনে আমি যেতিয়া ধৰক এজন ডক্টৰৰ ওচৰলৈ যাওঁ তাত টাইমিং থাকে লিখা থাকে 4 PM to 8 PM বা 10 AM to 12
তো সেই হিচাপে আমিতো তাত ৰোল ফ'ল' কৰোঁ নে নকৰোঁ আমি দৰ্জাখন খুলি সোমাই নাযাওঁ ন ছাৰ আমাক চাওক মোৰ গা বেয়া হৈছে চাওক এটা ছিষ্টেমেটিকলি আমি যাওঁ তো সেই হিচাপে যেতিয়া মই একো মানে ছ'চিয়েলি পলিটিকেলি বা এনেই ঘৰত মই বহি থাকিলে মোৰ ফোনটোত মই এভেইলেবল পাম আপুনি মোক 1টা বজাত মাতিলেও মই যাবলৈ পাৰিম 2টা বজাত মাতিলেও মই যাবলৈ পাৰিম মোৰ তেতিয়া একো ৰুটিন নাথাকিব এতিয়া যিহেতু এটা ব্যক্তি যেতিয়া আপোনাৰ এজন MLA তেওঁৰ ইমান কাম থাকে তেওঁৰ মানে মই দেখা পাইছোঁ চবে দেখা পোৱা নাই তেওঁ গাড়ীত আপোনাৰ খানা খাই যায় এজন MLA এজন CM মিটিং কৰি কিনে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা কৈছোঁ তেওঁ ডিব্ৰুগড়ৰ পৰা যোৰহাট এবাৰ প্ৰগ্ৰাম এটাৰ পৰা গৈছে অফিচাৰক গাড়ীত বহাই তাতে মিটিং কৰি গৈছে টাইম ৱেষ্ট কৰা নাই সেইখিনি যোনখিনি মানে কাম আপোনাৰ ধৰক ৰাইজৰ মানে সহায় সহযোগ সেৱা কৰাৰ পিছতো এইখিনি কাম আপোনাৰ অভাৰ হৈ যায় মানে 24 আৱাৰ্ছ এজন লিডাৰৰ কাৰণে একো নহয় এইটো 50 আৱাৰ্ছ হ'ব লাগিছিলে মিনিমাম আৰু ছেকেণ্ড কথাটো মানে কি হয় কেতিয়াও লিডাৰে কাকো ইগন'ৰ নকৰে মানে এতিয়া ছাপ'জ তেওঁৰ মিটিং থাকে সেই টাইমত আপুনি যদি তেওঁৰ ঘৰলৈ যায় লগ নাপায় আইডিঅ'লজিটো চেঞ্জ হোৱাটো কিমান দূৰ গ্ৰহণযোগ্য চাওক পলিটিকেল গেইনছৰ কাৰণে পলিটিকেল আইডিঅ'লজিটো সলাই দিয়া এই কথাটোতে মানে নীতি আদৰ্শ প্ৰথম অৱস্থাত থাকে সেইটো নাইকিয়া হৈ যায় যেতিয়া সেইটো কিমান দূৰ গ্ৰহণযোগ্য এটা কথা মই কৈছোঁ ফাৰ্ষ্টত মই ক'লোৱে আপুনি কোৱা কথাটো সেইটো মানে সত্য নহয় এইকাৰণে নহয় মই তাৰ কথাটো বুজাই দিলোঁ যিহেতু যেতিয়া আপোনাৰ ধৰক মই গুৰুকুলৰ পৰা পাছ আউট হোৱাৰ পিছত মই এভেইলেবল মোক মানুহ য'তে মাতে তাতে যাওঁ ঠিক আছে তাৰপিছত লাহে লাহে পলিটিকেলি আহোঁতে যিহেতু আজি ধৰক আপোনালোকে ইয়াত মাতিছে সেনেকৈ মই এটা মোৰ কথাটো মই বাদে দিছোঁ আপোনাৰ লিডাৰবিলাকৰ মানে ডেইলি আপোনাৰ এনেকুৱা অনুষ্ঠান ধৰক আপোনাৰ 3-4টা থাকেই তাৰপিছত মিডিয়াৰ আগত বাইট দিব লাগে তাৰপিছত আপোনাৰ বিভিন্ন ধৰণৰ অফিচাৰ আহে তেওঁ ডিপাৰ্টমেণ্টৰ কথা পাতিবল তাৰপিছত আপোনাৰ এটা সমষ্টিত আপোনাৰ ধৰক 1,30,000 20,000 1 লাখ ভোটাৰ্ছ আছে তো 1 লাখ ভোটাৰৰ পৰা আপোনাৰ মিনিমাম 1,000 মানুহৰতো ডেইলি কাম ওলাবই হয় বা 500 মানুহৰ কাম ওলাব আপুনি মানে কোৱান্টিটিটো চাব মানে কিমান মানুহ আছে তাৰ পৰা আপোনাৰ যদি 0.1%ও যদি তেওঁক লক কৰিবলৈ কাম থাকিবই আজিকালি যিহেতু এভৰি ডকুমেণ্টছ বা কিবা সহায় সহযোগে হওক আঁচনি হওক আমাক বিধায়কজনৰ ওচৰত যাব লাগে তো সেই ক্ষেত্ৰত আপুনি মানে আপোনাৰ হিচাপে কৈছোঁ মানে আপোনাৰ ওচৰলৈ যদি মৰ্ণিং 50জন মানুহ যদি গৈ খাৰা হয় চাইনে ল'বলৈ বিচাৰে তো আপুনি কাক আগত মাৰি দিব কওক তাৰ কাৰণে লাইন কৰিবলৈ লাগিব তাৰপিছত ধৰক কথাটো সেইটো যিহেতু মানে প্ৰেক্টিকেলি আমি দেখা পাওঁ আমাৰ লিডাৰ কেইজনক দেখা পাওঁ তেওঁ ভিতৰত সোমাই 1 কাপ চাহ খাই আহে আকৌ চাইন মাৰে সেনেকুৱা দেখা পাওঁ কিন্তু সেইটো পাব্লিকে কিছু ক্ষেত্ৰত চাগে তেওঁলোক সদায় নথকাৰ কাৰণে কম দেখা পায় তো সেই ক্ষেত্ৰত মানে চেলফিছ কোনো নহয় যিমানটো পাৰে তেওঁলোকে মানে ছাৰ্ভিচটো দিবৰ কাৰণে চেষ্টা কৰে ঠিক আছে ভাল লাগিলে আৰু এটা লাষ্ট পলিটিকেল কোৱেশ্চন কৰিব বিচাৰিছোঁ আপুনি যদি পাৰ্মিশ্যন দিয়ে এলিগেশ্যনছ আছে বিজেপিৰ ওপৰত যে আপোনাৰ মুছলিম কমিউনিটিক এটা বেলেগ দৃষ্টিৰে চায় বেলেগ চকুৱে চায় আপুনি এজ এ মাইনৰিটি মৰ্চাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট ইয়াৰ বিষয়ে কি বুলি ক'ব আপুনি কুৱেশ্যনটো কৰাৰ কাৰণে মই ভাল পালোঁ মানে সেইকাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি নিজেও এজন মুছলিম হয় মাইনৰিটি মৰ্চাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হয় আপুনি আপোনাৰ মুখেৰে আমি জানিবলৈ পাই সুখী হ'ম যদি আপুনি ক'বলৈ বিচাৰে আজি যিহেতু এই অনুষ্ঠান এজন মানে ধৰক এটা এডুকেশ্যন পাৰ্টত প্ৰায় ষ্টাৰ্ট হৈছে তো সেই ক্ষেত্ৰত মানে ক'বলৈ গ'লে আপুনি যোনটো কথা ক'লে তাৰ কাৰণেও আকৌ এডুকেশ্যন চিষ্টেমটো দৰকাৰ হয় ন এইকাৰণে দৰকাৰ হয় মই কথাটো কৈছোঁ সেইকাৰণে মোৰ প্ৰথম কুৱেশ্যন সেইটোৱে আছিল আপুনি কৈছে বেয়া নাপায় আমাৰ যিহেতু কিছু মানুহ অফিচিয়েলি নাই মানে আগৰ চৰকাৰে বেয়া বুলি নকওঁ মানে মানুহৰো ভুল থাকে কিছু জেগাত অফিচিয়েলি কৰি নগ'লে বস্তুবিলাক যিহেতু ধৰক আপুনি এখন বাইক চলাই আছে ঠিক আছে আপুনি বাইকখনৰ যদি পলিউশ্যনৰ পৰা RCৰ পৰা লৈ আপোনাৰ ইঞ্চুৰেঞ্চ অ'কে ৰাখে তেতিয়াহ'লে আপোনাক ইমান টেনশ্যনে নাই আছে জানো নাই সেই ক্ষেত্ৰত মানে কি হয়
আমাৰ যথেষ্ট জগাত যথেষ্ট মানে কিছু মানে আমাৰ অনুষ্ঠানবিলাক আছে তাত অফিচিয়েলি হৈ থকা নাই আৰু কিছু মানুহ মানে আগৰ চৰকাৰে মই আগৰ চৰকাৰক বেয়া বুলি কোৱা নাই মানুহৰো তাত ভুল আছে কিবা এখন যদি ডকুমেণ্টছ বনালে তাৰ ৰিনিউৱেলটো নকৰালে কেলে নকৰালে চৰকাৰে আমাক কি কৰিব আমাক ছাপৰ্টে কৰি আছে তা সেই চিষ্টেমত যদি মই ভাল পাম মই যদি অফিচিয়েলি কিবা এটা যদি আপোনাৰ চৰকাৰে যদি ভাল কৰিছে অফিচিয়েলি কৰিব বিচাৰিছে তো অফিচিয়েলি হ'ব লাগে আৰু আমাৰ এটা কথা থাকে দেশৰ ৰজাৰ কথা মানি চলিব লাগে এইটো আমাৰ কমিউনিটিত এইটো আপোনাৰ মই ইমান মানে ওপৰৰ কথাটো ক'ব নাযাওঁ কিন্তু ৰজাৰ আমাৰ কাৰণে ধৰক CMৰ কথা আমি মানিব লাগিব আৰু সেকেন্ড কথা ভুৱা প্ৰচাৰৰ ওপৰত মানে অলপ মাইনৰিটি ৰাইজ ওলাই আহিব লাগিব তাৰ পৰা মুক্ত হ'ব লাগিব ভুৱা প্ৰচাৰ বহুত হৈ আছে আৰু আজিকালি ডিজিটেল যেহেতু কৰাৰ কিছু ক্ষেত্ৰত যদি আপোনাৰ আমাৰ দেশখন আগুৱাই গৈছে ডিজিটেলৰ কাৰণে কিন্তু কিছু ক্ষেত্ৰত আপোনাৰ কি হৈছে কিছু মানে আপোনাৰ ক্ৰিমিনেল মাইণ্ডেড মানুহে এই টেকনলজি ইউজ কৰি আমাৰ মাইনৰিটি ৰাইজক অলপ আপোনাৰ বেয়া কৰিব বা অলপ মানে আঁতৰাই আনিব বিচাৰিছে ভাবিছে যে চৰকাৰ লগত মিলি নাথাকক বা যদি মিলি যায় আমি আকৌ শাসনত কেনেকৈ আহিম বিকজ মানে এতিয়া ক'তো তেনেকুৱা মানে ভোট বেংক নাই আপাৰ আছামত যে কিছু এটা দুটা জগা এৰি সেইটো এবাৰ গাঁও পঞ্চায়তৰ মূল কাৰণটো ভুৱা প্ৰচাৰ বুলি আপুনি ভুৱা প্ৰচাৰ আৰু আপোনাৰ অলপ মানে এনেকুৱা যেনে মোৰ ওচৰতে কিবা এটা আহিলে আহি মই তাক ষ্টাডি কৰি শ্বেয়াৰ কৰিব লাগে মোৰ ওচৰত এটা আহিলে নেট ফ্ৰী শ্বেয়াৰ কৰি দিলোঁ পুৰা ইয়াক মাৰিলে তাক ধৰি মাৰিলে মৰাৰ কাৰণ থাকে এনে ৰাস্তাত গৈ থকা মানুহ এটাক আকৌ মাৰিব নোৱাৰে আৰু এটা এই অনুষ্ঠানৰ পৰাই মই ৰাইজক এটা অনুৰোধ কৰিছোঁ অনুৰোধটো এইকাৰণে কৰিছোঁ মই কিছু ক্ষেত্ৰত দেখা পাওঁ কিবা ভিডিঅ' বা কিবা ভুৱা প্ৰচাৰবিলাক আহে এইবিলাক শ্বেয়াৰ নকৰিব শ্বেয়াৰ কৰাৰ পৰাইলৈ এটা আপোনাৰ ক্লেছ এটা আমাৰ যিহেতু আমাৰ অসমত আমাৰ শান্তিটো অঁতৰাবৰ কাৰণে ধৰক বিচাৰিব পাৰে তেনে ক্ষেত্ৰত আমাৰ ভাবে যে সব ৰাইজ যেতিয়া যিহেতু আমাৰ আপাৰ আছামৰ ধৰক এতিয়া 60-70% মানুহ চৰকাৰৰ লগত আছে মোৰ ক্ষেত্ৰতে কৈছোঁ মোৰ এৰিয়াৰ কথা কৈছোঁ মোৰ এৰিয়াটো ধৰক 10 নম্বৰ ৱাৰ্ড আমাৰ পাছালি কোল ৰোড এইখিনি পৰে তো সেই কোল ৰোড এতিয়া নামটো আমাৰ চেঞ্জ হ'ল জয়ন্ত দত্ত পদ বুলি হ'ল তো পৰে তো সেই এৰিয়াত 150-200 ভোট পাইছিলে 150-200 ভোট পোৱাৰ পিছত মোক 1130 ভোট বিজেপিক দিলে ডাইৰেক্টলি তো সব মাইনৰিটি মানুহ তো সেনেকৈ মানে কি হ'ব অলপ মানে আমি ইউথ আৰু অলপ এডুকেটেড মানুহখিনি ওলাই আহি অলপ মানে কৰিব লাগে যিহেতু মানে আগৰ পৰাই কি হ'ল বিভিন্ন মানে ধৰক মাইনৰিটি এৰিয়া যেনে পৰে ধৰক তাত কি হয় অলপ পুৰণা মানে আছিলে কিন্তু আমি আপোনাৰ এৱাৰনেছটো দেখাব লাগিব এৱাৰনেছটো দেখাই যাতে মানে আপোনাৰ লাইটটো জ্বলি আছে কোনে দিছে কোনটো চৰকাৰৰ পৰা আহিছে এতিয়া আমাক পোহৰ কৰা মানুহজনক আমি কেনেকৈ গালি দিম সেইটো ৰাইজে বুজি পাব লাগিব আমাক ধৰক আপোনাৰ যোনটো ৰাস্তা দি আমি খোজকাঢ়ি আছোঁ সেইটোতো আমাৰ মানে ইছলামিক আমাৰ কোৰাণতো লিখা আছে যাতে আমাক সহায় কৰা বা আমাক কিবা বস্তু দিয়া মানুহ এজনক গালি নিদিব বেয়া নকৰিব তো সেইটো ফ'ল' কৰিলে আৰু তাত কথাই নাথাকে আপোনাৰ কথাটো মোক বহুত সহায় কৰিলে বস্তুটো গোটেইখিনি ভালকৈ বুজি পাবৰ কাৰণে কিন্তু ইয়াতে এটা কুৱেশ্যন থাকি যায় যে আপোনাৰ এখন বিশেষ সম্প্ৰদায়ৰ মানুহে এটা পাৰ্টিকুলাৰ পাৰ্চনে যেতিয়া কিবা ভুল কৰে তাৰ কাৰণে গোটেই সম্প্ৰদায়টোক গোটেই কমিউনিটিটোক টাৰ্গেট কৰাটো বা ব্লেম কৰাটো কিমান দূৰ গ্ৰহণযোগ্য মানে চাওক আপোনাৰ ব্লেম যোনটো আপুনি কথা ক'লে তো ব্লেমবিলাক ক'বলৈ গ'লে আপুনি এবাৰ ষ্টাডি কৰি চাব ফেচবুকৰ কথা কৈছোঁ বা ইনষ্টাগ্ৰামৰ কথাই কৈছোঁ কিছু ক্ষেত্ৰত মানে
মই যেনে ধৰক এতিয়া আপোনাৰ একাউণ্টটো মই চাৰ্চ কৰিলোঁ, গম পালোঁ এজন ল'ৰা বা আপুনি এইখন কলেজত পঢ়িছিলে ইয়াতে, যেনে আপোনাৰ ফেচবুকত ধৰক কিবা বেয়াকৈ এটা ৰিলিজনৰ কথা কয়, তো সেই একাউণ্টটোৰ একো মানে তেওঁৰ মানে একো পৰিচয় নাই, মানে এইটো একাউণ্টটো লেডিছৰ না জেণ্টছৰ কিবা এটা নাম দি কিনে কিবা এটা মানে এনেকুৱা হৈ যায়, মাইনৰিটি মানুহ গালি দিবৰ কাৰণে এটা নন মাইনৰিটি একাউণ্ট বনাই দিয়ে, আৰু নন মাইনৰিটি মানুহক কিবা ক'বলৈ গ'লে এটা মাইনৰিটি একাউণ্ট দিব নাই, এনেকৈ এটা বিভাজনৰ সৃষ্টি কৰি আছোঁ। যিহেতু আমি অসমৰ হওঁ, আমাৰ ভাষা অসমীয়া, আমি অসমত আমি চবেই এক লগ লাগি এনেকুৱা ধৰণৰ মানে দুষ্কৃতিকাৰীক বা এনেকুৱা ধৰণৰ ভুৱা প্ৰচাৰ কৰা মানুহবিলাকক অলপ তেওঁলোকৰ পৰা অলপ নেগেটিভ এনাৰ্জিৰ পৰা অলপ দূৰ থকা হ'লে আমাৰ নিজৰ কাৰণে ভাল হ'ব। আৰু যিহেতু আপুনি কথাটো ক'লে ব্লেম নাই দিয়া, আজি ধৰক মই এতিয়া ওলাই আহোঁতে যদি মোৰ মা কয় তই ব্লেক পিন্ধি গৈছোঁ, ৰেড পিন্ধি যা, হোৱাইট পিন্ধি যা, সেইটো ব্লেম দিয়া নকয়, মা কিবা এটা ভাল দেখি কৈছে শুধৰাই দিছে, আমাক শুধৰাই আছে। কিন্তু ইমান আপোনাৰ লাখ লাখ মানুহ, মানে লাখ লাখ ধৰক আপোনাৰ ক'বলৈ গ'লে অসমৰ কথাই কৈছোঁ, যথেষ্ট মাইনৰিটি মানুহ আছে, তো তেওঁক শুধৰাবলৈ গ'লে ধৰক কিছু ক্ষেত্ৰত অলপ টানকৈ ক'বলগীয়া হৈছে, কিন্তু মাইনাছ ক'ৰবাত হৈছে নি নাই হোৱা, আপোনাৰ ঘৰটো ভাঙিছে নি নাই ভঙা, মোৰ ঘৰটো নাই ভঙা। কিন্তু এতিয়া মই যদি আপোনাৰ নৰ্মছ ফ'ল' নকৰি বা মই ক'ৰবাত এটা ক্ৰিমিনেল কিবা এটা কাম কৰিলোঁ বা কিবা এটা বেয়া কৰিলোঁ, তো তেতিয়া চৰকাৰে একশ্যন লৈছে, আৰু একশ্যনটো ল'লে এইকাৰণে ভাল হয় যিহেতু নেক্সট মানুহজনে এইটো কামটো নকৰে। হয় হয়, বহুত ভাল লাগিল আপোনাৰ লগত কথা পাতি পেলাই। এটা লাষ্ট মেছেজ যদি আপুনি দিবলৈ বিচাৰে গুৰুকুলৰ ছাত্ৰ ছাত্ৰীসকললৈ, চাওক ফিউচাৰৰ কাৰণে যদি কোনোবাই পলিটিক্সত যাবলৈ বিচাৰে বা পলিটিক্স বস্তুটোক যদি কোনোবাই বেয়া ধৰণে চায়, তেওঁলোকৰ প্ৰতি আপোনাৰ মেছেজটো কি হ'ব? মই আৰু পুনৰ এবাৰ ক'বলৈ বিচাৰিছোঁ, আমাৰ গুৰুকুল ফেমিলি আৰু আমাৰ গুৰুকুলৰ প্ৰিন্সিপাল বাসৱী হাজৰিকা মেমক আৰু আপোনালোকক চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আজি ইমান ভাল অনুষ্ঠান এনেকুৱা কৰা হৈছে, আগন্তুক দিনত কৰিব বুলি মই অনুৰোধ কৰিছোঁ। আৰু আমাৰো লগৰৰ মাজত বিভিন্ন ধৰণৰ ইয়াৰ পৰা পাছ আউট ষ্টুডেণ্ট দিল্লীত আছে, কিছু ইঞ্জিনিয়াৰো হৈ আছে, কিছু বিজনেছো কৰি আছে, কিছু মানে বিভিন্ন ধৰণৰ ছেক্টৰত আছে। মোৰ লগত মানে কি হয়, মই গোটেই অসমত বিভিন্ন ধৰণৰ জেগাত যাওঁ, চবক লগ পাই যাওঁ, মোৰ লগত কণ্টেক্ট হৈ যায়, আৰু কণ্টেক্ট হোৱাৰ কাৰণটোও আকৌ এডুকেশ্যন ছিষ্টেম ন, আৰু আমাৰ ডিজিটেল, যিহেতু আমাৰ চৰকাৰে ডিজিটেলটো আগবঢ়াই লৈ যোৱাৰ কাৰণে মই নাম্বাৰ হয়তো কেতিয়াবা কাৰোবাৰ মানে দিল্লীত হৈ যায়, ফোন চেঞ্জ কৰিলে ফেচবুকত এড কৰিলোঁ, সদায় কাৰণে থাকি যায়। সেই হিচাপে মই চবক অনুৰোধ কৰিম, যিহেতু গুৰুকুলত মানে আপোনাৰ কথাটো এনেকুৱা হৈ যায়, ইয়াৰ পৰা পাছ আউট হৈ যোৱাৰ পিছত মানে পঢ়ি থকাৰ নিচিনাই লাগে, যেতিয়া মন যায় আহি যাওঁ। পাৰ্টিকুলাৰলি যদি কোনোবাই ধৰক ৰাজনীতিৰ ফালে যাবলৈ বিচাৰে, বা কিছুমান এনেকুৱাও থাকে যে সেই বস্তুটোক নেগেটিভলি চায়, মানে বস্তুটোক বেয়া বুলি ভাবে, তেওঁলোকৰ প্ৰতি আপোনাৰ ক'বলগীয়া কি আছে? না চাওক, মানে কথাটো এনেকুৱা হয়, আপুনি ধৰক কেতিয়াবা আমি ফিটকৈ খোজকাঢ়োঁ, কেতিয়াবা ধৰক আপুনি অলপ এনেই তেৰা বেকাকৈ অলপ খোজকাঢ়ি চাবলৈ মন যায়, আপুনি যেতিয়া তেৰা বেকাকৈ খোজকাঢ়ি থাকে, তো অলপ যদি আপোনাৰ পৰা দূৰৰ মানুহজনে ভাবিব নাই এইজন মদ খাই আহিছে নি, চাগে ড্ৰিংক কৰি আহিছে, তো তেওঁ ভবাটো ভুল, আপোনাৰ ভিতৰত কি আছে আপুনি গম পাইছে। তো সেইকাৰণে মানে বাহিৰৰ পৰা চাই ভিতৰত নহাৰলৈকে আপুনি বস্তু এটাক বেয়া জাজ কৰিব নালাগে, মানে কিতাপখন মই মানে এইটো লোকেল লেংগুৱেজত আপোনাক বুজাই দিলোঁ, যিহেতু এতিয়া বাইক লৈও যদি কোনোবা এজনে উল্টা ফুল্টা চলাই যায়, ঘপককৈ জাজ কৰি দিয়ে এই চাগে মদ খাই আহিছে নি ল'ৰাজনে ক'ব পৰা, এনেকৈ সেইটো কথা নহয়, হয়তো তাৰ মানে এইম হয় ৰেচাৰ বনা ট্ৰাই কৰি চাইছে। সেই হিচাপে মানে ক'বলৈ যাওঁ, মানে এটা বুক আমি তাৰ কভাৰটো চাই কিনে হ'ব পাৰে যে আমি গোটেই পাৰ্চপেক্টিভটোকে সলনি কৰি দিব পাৰিলোঁ। ছাপ'জ কোনোবা মানে বিচাৰে যে মই কিবা ভাল কাম কৰিম পলিটিক্সৰ ফিল্ডত, এই এজন মানুহৰ ভাল কামৰ কাৰণে গোটেই আপোনাৰ যিটো পলিটিকেল স্পেক্ট্ৰাম আছে, পলিটিকেল স্ফেয়াৰ আছে, গোটেই আপুনি ইয়াক
পৰিশুদ্ধ কৰিব পাৰিব, ইয়াৰ নামটো উজ্বলাব পাৰিব, যেন হয় এইটো এটা ভাল অপশ্যন হয়, কাম কৰিবৰ কাৰণে এটা ভাল মাধ্যম হয়, ভাল মাধ্যম হয়। এনেকুৱা ধৰণৰ উদাহৰণ যদি আপোনালোকৰ ফালৰ পৰা আহে, উদাহৰণ এইটোৱে ধৰক ৰাইজ আৰু ভাল পাব। মই এইটো কথা ক'ব মানে পলিটিক্সত মানে এটা কি সুবিধা আছে, ছাপ'জ আপোনাৰ এতিয়া এজন ডক্তৰ, তেওঁ অকলে নলেজটো ডক্টৰৰ ওপৰত থাকে, বা এজন ইঞ্জিনিয়াৰ তেওঁ অকলে তেওঁৰ পাৰ্টৰ ওপৰত থাকে, মানে বেলেগ যদি 10% থাকে বাকী 90% তেওঁ তাত ফ'কাছ কৰিব লাগিব, যিহেতু তেওঁলোকে ডক্টৰজনে পাব্লিকক ছাৰ্ভ কৰিব লাগিব, তেওঁ সদায় ষ্টাডি কৰিব লাগিব মেডিচিন কি নতুন আহিছে কি নাই অহা। সেই হিচাপে পলিটিকেলি মানে কি হয়, মই বিভিন্ন ধৰণৰ মানে মানুহক সহায় কৰিব পাৰোঁ, অকলে মানে পলিটিকেল ক্ষেত্ৰত নহয়। ধৰক হস্পিটেলতে যদি কিবা এটা প্ৰব্লেম হৈ যায়, মানে মোৰ পাৰ্টটো হস্পিটেলটো নহয়, মই আমাৰ ছিনিয়ৰ লিডাৰ বা নিজেও কিছু ক্ষেত্ৰত গ'লে কিছু মানুহ চিনাকি হয়, তো চিনাকি হোৱা মাধ্যমটোৱে হৈ গ'ল আমাৰ ৰাজনীতিত থকাৰ কাৰণে মই হস্পিটেলৰ ধৰক নাৰ্ছজনক বা ডক্টৰজনক চিনি পালোঁ, বা বেলেগ এজন ডিপাৰ্টমেণ্টৰ কাৰোবাৰ পেঞ্চনৰ পইচা এটা ফচি আছে, মোক ক'লে ভাইটি মইতো বুঢ়া হ'লোঁ, দেখি নাপাওঁ, খোজকাঢ়িবলৈ দিগদাৰী হয়, পাৰিবানি? তো সেই হিচাপে মানে গৈ তেওঁ সহায় সহযোগটো কৰি দিব পাৰোঁ। অকলে মই মানে পলিটিক্সটোত অকলে ভোট লৈ ফ্লেগ লৈ দৌৰাৰ কথা নাহে, তাত মানে চব ছেক্টৰতে মই মানে যাব পৰা যায়, লাইক পেঞ্চনৰ কাৰণেও যাব পাৰে। ছাত্ৰ ছাত্ৰীসকলে আপুনি সেয়ে মই আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীক সেইটোৱে অনুৰোধ কৰিম, যাতে চবৰ নিজৰ নিজৰ চইচ থাকে, আৰু চইচৰ ওপৰত মানে আপোনাৰ যোনটো মন, আপোনাৰ মানে যোনটো কামত আপোনাৰ ইণ্টাৰেষ্ট বেছি সেইটো কৰিব লাগে। আৰু ৰাজনীতিটো ধৰক পলিটিক্সটো আপোনাৰ এটা ভাল মানে প্লেটফৰ্ম হয়, আপুনি মানুহক ছাৰ্ভ কৰিব পাৰে, যদি আপোনাৰ মনত মানুহক সহায় কৰা বা আপোনাৰ ধৰক মানুহক মানে ছাৰ্ভিচ কৰিব বা ছ'চিয়েল হিচাপে যদি আপোনাৰ গুণ আছে, আপোনালোক ৰাজনীতিত আহক, মানে ক্লিনকৈ ৰাজনীতি কৰক, আপুনি ধৰক বহুতখিনি কাম কৰিব পাৰিব, যিহেতু এটা NGO যিখিনি কাম কৰিব পাৰিব, ধৰক হেল্থ কেম্প এটা প্ৰগ্ৰাম এটা ছেইম কামটো আপুনি ৰাজনীতিত থাকিও কৰিব পাৰে। আমি কৰিছোঁ, হেল্থ কেম্প দিছোঁ, প্ৰগ্ৰাম কৰিছোঁ, বা আমাৰ ধৰক কিছু জেগাত বানপানী হ'লে আমি তাত যাওঁ, বা লকডাউনতে মানে এতিয়া কথাই কথাই ওলালে কাৰণে কৈছোঁ, মই ক'বলগীয়া হোৱা নাই। আমাৰ এতিয়া লকডাউনতে মানে কাম একো নাইকিয়া হয় ছাৰ, আমি সামৰিব লাগিব। লকডাউনত ধৰক লকডাউনৰ এটা কথা কৈছোঁ, ছ'চিয়েল গুণটো থকাৰ কাৰণে আমাৰ ষ্ট্ৰীট ডগ যিমান আছিলে চবক মই খানা দিছিলোঁ, ষ্ট্ৰীট ডগ। সেইকাৰণে মানে আৰু এই অনুষ্ঠানত মাতাৰ কাৰণে পুনৰ এবাৰ মই আপোনালোকক আৰু গুৰুকুল ফেমিলি, গুৰুকুল আমাৰ প্ৰিন্সিপাল মেমক আৰু সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ডিব্ৰুগড়, আমাৰ অসমৰ উঠি অহা ল'ৰা, তেওঁলোকক বা এডুকেশ্যন ৰিলেটেড যোনে যোনে মানে বিভিন্ন ছেক্টৰত আছে, তেওঁলোককো এইটোৱে অনুৰোধ কৰিছোঁ যাতে গুৰুকুলত আপোনাৰ আহক। গুৰুকুলত এটা ফ্ৰেণ্ডলি, আৰু গুৰুকুলত আমাৰ ধৰক এটা হোম টাইপ এডুকেশ্যন ছিষ্টেমটো পোৱা যায়, যিহেতু এই মানে পাছ আউট ষ্টুডেণ্টখিনিৰ কাৰণেও এটা সন্মান বেলেগ থাকে আছে, আৰু এটা মানে সন্মান মেইন মানে আমাক মানে এইটোৱে ভাল লাগে, মানে ক'ৰবাত বাটত লগ পালে মেমে মাতিব, বা যোনে আগত মাতে, কোনে আগত মাতিব পাৰে, মই আগত মাতোঁ, মই আগত মাতোঁ, মেম ক'ত গৈ আছে। সেই ৰিলেশ্যনটো আমাৰ ইয়াত মেইনটেইন হয়, আৰু মানে মেইনটেইন হোৱাৰ কাৰণটো হয় মানে গুৰুকুল টিমৰ আৰু আমাৰ ধৰক আপোনাৰ তাৰ ব্যৱস্থা, তেওঁৰ মানে বিহেভিয়াৰ, প্ৰিন্সিপাল মেমৰ বিহেভিয়াৰ। তো সেইকাৰণে মই অনুৰোধ কৰিম যাতে গুৰুকুলত আহক। ইয়াত এতিয়া আৰু আপোনাৰ স্কুল বা আপোনাৰ এডুকেশ্যন ছিষ্টেমটো আপগ্ৰেড কৰিলে ধুনীয়া আৰু কৰিছে, আমি চবে লগ লাগি আগুৱাই লৈ যাব লাগে। মই এইখিনিতে ডিব্ৰুগড়বাসী ৰাইজকো এটা অনুৰোধ কৰিবলৈ বিচাৰিছোঁ, আপোনালোকৰ যদি কিবা অসুবিধা হয় আমাৰ ৰেহান আহমেদক লগ কৰিব, তেওঁ নিশ্চয়কৈ আপোনালোকৰ অসুবিধাবিলাকৰ বিষয়ে চকু দিব বুলি আমি আশা কৰিছোঁ। আৰু বহুত ভাল লাগিলে ছাৰ আপোনাক লগ পাই পেলাই, আপুনি গুৰুকুলৰ ষ্টুডেণ্ট হয়,
ইমান দিন মূৰত আহিলে আৰু আজি আপুনি এগৰাকী সফল ব্যক্তি সফল পলিটিচিয়ান হয় তো আশা থাকিল আকৌ আমি ৰেহান আহমেদক লগ পাম আজিৰ আমাৰ এই পডকাষ্টটো ইমানতে সামৰিছোঁ